হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। বাবু আঁচনি 2026 বৰ্ষ অসম গভৰ্ণমেণ্টে নাইবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এনাউন্স কৰিছিলে ল'ৰাবোৰক বাবু আঁচনি দিব আৰু 2000 পাৰ মান্থ ফৰ দ্য পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট আৰু 1000 পাৰ মান্থ ফৰ দ্য গ্ৰেজুৱেট ষ্টুডেণ্ট। যিবোৰ ভাইটিয়ে যিবোৰ ল'ৰাই এই স্কলাৰশ্বিপ এপ্লাই কৰিছিলে বাবু আঁচনি, সেইবোৰ ষ্টুডেণ্টক কৈছোঁ ভালকৈ কথাখিনি শুনিবা, কিয়নো 1 তাৰিখ উকলি গ'ল, মানে 1 তাৰিখ কমপ্লিট হৈ গ'ল, আজি 10 তাৰিখ। এতিয়ালৈকে 10 তাৰিখতো কেইবাটাও কথা আছিলে, চ' সেইখিনি হোৱা নাই। চ' এইকেইদিন মই বিজি আছিলোঁ, সেইকাৰণে আপডেট দিব পৰা নাই, তাৰ কাৰণে পোনপ্ৰথমে চৰি। ফাৰ্ষ্ট অফ অল কথা আছে, 1 তাৰিখে বাবু আঁচনি ৰিগাৰ্ডিং আপডেট আছিলে যে 1 তাৰিখে 1 ফেব্ৰুৱাৰীৰ পৰা পইচা দিয়া হ'ব বা 1ৰ পৰা 10 তাৰিখৰ ভিতৰত বাবু আঁচনিৰ টকা দিয়া হ'ব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ফেচবুক পেজত বা টুইটাৰত লিখিছিলে। বাট এতিয়ালৈকে দেখা গৈছে যে যিবোৰ ষ্টুডেণ্টে বাবু আঁচনি এপ্লাই কৰিছিলে বা যিবোৰ ল'ৰাই যিবোৰ ভাইটিয়ে বাবু আঁচনি এপ্লাই কৰিছিলে, এতিয়ালৈকে সেইসকলক কোনো পে'মেণ্ট দিয়া নাই, আৰু লগতে জীৱন প্ৰেৰণাৰ যিবোৰ ষ্টুডেণ্টে 2025 বৰ্ষত গ্ৰেজুৱেট কৰিছিলে 10 তাৰিখত পে'মেণ্ট দিয়াৰ কথা আছিলে। আজি যোৱাকালি আজি 11 তাৰিখ, আজি জীৱন অনুপ্ৰেৰণাৰ পইচা দিয়াৰ কথা যোৱাকালি এতিয়ালৈকে পে'মেণ্ট হোৱা নাই। বা কিছুমানে মই ভিডিঅ' দিছিলোঁ, কিছুমান 2-এজন ষ্টুডেণ্ট অনলি কৈছে যে পে'মেণ্ট পাইছে বুলি, বাট 99% ষ্টুডেণ্টে পে'মেণ্ট পোৱা নাই, জীৱন প্ৰেৰণাৰো পইচা পোৱা নাই। এতিয়া বাবু আঁচনি ৰিগাৰ্ডিং যিবোৰ ষ্টুডেণ্ট আছা, যিবোৰ ভাইটি আছা, তোমালোকে প্লিজ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক বা অসম গভৰ্ণমেণ্টক ৰিমাইণ্ড কৰা, মানে মনত কৰি দিয়া যে সিহঁতে এনাউন্স কৰিছিলে বাবু আঁচনি দিব বুলি, আৰু এতিয়ালৈকে 1 ফেব্ৰুৱাৰীত পে'মেণ্টৰ কথা আছিলে বা 1ৰ পৰা 10 তাৰিখৰ ভিতৰত পে'মেণ্টৰ কথা আছিলে, এতিয়ালৈকে বাবু আঁচনিৰ পে'মেণ্ট হোৱা নাই। আৰু যদি জীৱন প্ৰেৰণাৰ ষ্টুডেণ্ট আছা, তোমালোকেও ফেচবুকত বা টুইটাৰত লিখিব পাৰা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ৰিকুৱেষ্ট কৰিব পাৰা যে তোমালোকৰ পে'মেণ্ট যাতে মুকলি কৰি দিয়ে, যাতে তোমালোকে পে'মেণ্ট পোৱা। ইতিমধ্যে মই দেখিছোঁ, মই চেক কৰিছোঁ, বহুত ষ্টুডেণ্টৰ লগত কথাও পাতিছোঁ, এতিয়ালৈকে কোনো পে'মেণ্ট হোৱা নাই। পে'মেণ্টৰ কথা আছিলে বাট পে'মেণ্ট হোৱা নাই। 2000 ফৰ গ্ৰেজুৱেট ষ্টুডেণ্ট আছিলে আৰু 1000 ফৰ 2000 ফৰ পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট আছিলে, 2000 ফৰ পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট আছিলে আৰু 1000 ফৰ আছিল গ্ৰেজুৱেট ষ্টুডেণ্ট। 1000 আৰু 2000, 1000 দিব গ্ৰেজুৱেট ষ্টুডেণ্ট আৰু 2000 দিব পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট বাবু আঁচনিৰ ল'ৰাবোৰক। অ'কে, যিবোৰ ষ্টুডেণ্টে বা যিবোৰ ল'ৰাই এপ্লাই কৰিছা, তোমালোকে প্লিজ ফেচবুকত লিখা, কাৰণ তাৰে বাহিৰে আৰু বেলেগ উপায় নাই। নাইবা লগতে আৰু এটা কথা সুধিম বা আৰু এটা কথা ক'ম, তোমালোকে নিজৰ কলেজতো এবাৰ খবৰ লৈ চাব পাৰা বা নিজৰ কলেজৰ যিখিনি নোডেল অফিচাৰ আছে, স্কলাৰশ্বিপৰ কাম কৰে, সেই মানুহবোৰক এবাৰ সুধিব পাৰা যে আমি বাবু আঁচনি কৰিছিলোঁ, এতিয়ালৈকে আমাৰ পে'মেণ্ট হোৱা নাই বা আমি কেতিয়া পাম পে'মেণ্ট, এই বস্তুখিনি সুধিব পাৰা। 2000 আছিলে পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট আৰু 1000 আছিলে গ্ৰেজুৱেট ষ্টুডেণ্ট। চ' প্লিজ তোমালোকে ফেচবুকত লিখা, টুইটাৰত লিখা, তাৰে বাৰে আৰু উপায় নাই। আৰু লাষ্ট অপশ্যন, তোমালোকে কলেজত এবাৰ সুধিবলৈ চেষ্টা কৰিবা। আশা কৰোঁ অতি সোনকালে তোমালোকক বাবু আঁচনি যিবোৰে কৰিছা অতি সোনকালে পে'মেণ্ট পোৱা, তাৰে কাৰণে কামনা কৰিম আৰু ময়ো ফেচবুকত লিখিবলৈ চেষ্টা কৰিম। চ' তোমালোকেও লিখা, ময়ো লিখিম, যাতে তোমালোকৰ সঠিক সময়ত তোমালোকৰ পে'মেণ্ট পোৱা, বাবু আঁচনি হওক বা জীৱন প্ৰেৰণা হওক। থেংক ইউ এভৰিৱান। ভিডিঅ'টো ৰিমাইণ্ডাৰ হিচাপে আছিলে, চ' প্লিজ কমেণ্টত জনাবা, কিবা জানিব লগা আছে যদি মই চেষ্টা কৰিম তোমালোকক হেল্প কৰিবলৈ, ইনফৰ্মেশ্যন দিবলৈ। চ' এই ভিডিঅ'টো ৰিমাইণ্ডাৰ হিচাপে আছিলে যে পে'মেণ্টৰ সময় 1ৰ পৰা 10 ফেব্ৰুৱাৰী আছিলে, বাট এতিয়ালৈকে দুটা আঁচনিৰ, জীৱন প্ৰেৰণা এণ্ড বাবু আঁচনিৰ এতিয়ালৈকে পে'মেণ্ট হোৱা নাই। চ' তোমালোকে তোমালোকৰ কামখিনি কৰা, ইচ এণ্ড এভৰি ষ্টুডেণ্টৰ ফেচবুক আছে, লিখিবলৈ চেষ্টা কৰা। থেংক ইউ এভৰিৱান। চেনেলটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।